ভাদ মাহত ভুলতো নকৰিব একেটা কাম, ভুলতো নাখাব একেপদ খাদ্য সামগ্ৰী, অন্যথা বৃদ্ধি পাব সমস্যা। আপোনাৰ জীৱনলৈ নামি আহিব চৰম বিপদ। ভাদ মাহক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। অসমীয়া পঞ্জিকা অনুসৰি শাওণ মাহৰ পাছত ভাদ মাহ আৰম্ভ হয়। ভাদ মাহত পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথিকে ধৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ভাদ মাহত ৰাজ্যৰ সত্ৰ নামঘৰ দিনে নিশাই নাম কীৰ্তন হয়। পবিত্ৰ ভাদ মাহত বহু নীতি নিয়মৰ মাজেৰে চলা হয়। ভাদ মাহত কিছুমান বিশেষ কাম কাজ কৰা হয়, আনহাতে কিছুমান বিশেষ কাম ভাদ মাহত একেবাৰে কৰা নহয়। ভাদ মাহৰ পূৰ্ণিমাত পুণ্য নদীত স্নান কৰাটো পবিত্ৰ বুলি গণ্য কৰা হয়। দৰিদ্ৰক দান কৰিব পৰাটো শুভ। শ্ৰীকৃষ্ণক তুলসী অৰ্পণ কৰা হয়। নিয়ম অনুসৰি ভাদ মাহত মাছ, মাংস, মৌ, গুড়, সেউজীয়া শাক পাচলি, মূলা, টেঙা আৰু বেঙেনা আদি খাব নালাগে। ইয়াৰ ফলত স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। ভাদ মাহত তেলজাতীয় খাদ্য গ্ৰহণৰ পৰা একেবাৰে বিৰত থাকিব লাগে। এই সময়ত পাচন ক্ৰিয়া দুৰ্বল হৈ থাকে। ভাদ মাহত মছলাযুক্ত খাদ্য খাব নালাগে। স্বাস্থ্যৰ বাবে নিচাযুক্ত দ্ৰব্য অতি বেয়া। বিশেষকৈ ভাদ মাহত এনে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা একেবাৰে বিৰত থাকিব লাগে। ভাদ মাহত দাড়ি চুলি কাটিলেও নিজৰ তথা ঘৰখনৰ অপায়মংগল হয় বুলি বিশ্বাস আছে। ভাদ মাহটোত দান কৰাটো ভাল। এই মাহত দিনত এবাৰহে খাদ্য গ্ৰহণ কৰিলে ভাল বুলি কোৱা হয়। ভাদ মাহত সত্যনাৰায়ণ ব্ৰত পালন কৰিব পৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।